हेलो नमस्कार। तो ये साइड चलि आछे आमार ऊपरत এইখিনি আপোনাৰ মহাবীৰক থানাৰ অলপ আগতে ইন্দ্ৰপ্ৰস্থ পথৰ জেগাটো। তো আপোনালোকক ওপৰত কামখিনি দেখাম বলক। কলচিলৰ কাম চলি আছে, 13টা ৰুম আছে। এইটো এটা লজ হয় হোটেলৰ। আহক দেখাম ওপৰত কামখিনি। তো পূৰ্ব সাইডৰ পৰা আহিলে আমাৰ এই হাউচিং কলনীৰ ওচৰত, হাউচিং কলনীৰ ফ্ৰণ্টত এইটো বিল্ডিং, আৰু এইফালৰ পৰা মহাবীৰ মন্দিৰৰ ফালৰ পৰা আহিলে এইটো আইডিয়া চেণ্টাৰটোৰ ওচৰত, আৰু ৰাস্তাটো এইটো ইন্দ্ৰপ্ৰস্থ পথ। তো এই ওপৰ বিল্ডিংটো। তো উঠি পেলাই আমাৰ এতিয়া বৰ্তমান ৰাইট সাইডে কাম চলি আছে। তো ৰাইট সাইডে এইফালে আপোনাৰ 10টা ৰুম আছে। তো এইটো পাৰ্টত 5টা, এইটো পাৰ্টত 5টা, মাজত এটা 58 ফিট লম্বা এটা কৰিডৰ আছে। তো আমাৰ এই ফাইডৰ 5টা ৰুমৰ কাম আমাৰ হৈ গৈছে অলৰেডি, ফ্ৰেমিঙৰ কাম। আৰু এতিয়া 3 নম্বৰ এইটো পাৰ্টৰ আমাৰ আৰু 2টা ৰুম আছে। তাৰপিছত কৰিডৰটো ফ্ৰেমিং হ'লে আমাৰ ফ্ৰেমিঙৰ কাম ইয়াত কমপ্লিট হ'ব। কামটো ষ্টাৰ্ট হোৱা আজি 4 দিনমান হৈ গ'ল, কিন্তু বেলেগ সাইডত কাম চলি থকাৰ কাৰণে ইয়ালৈ আহিব পৰা নাই আৰু আপোনালোকক ভিডিঅ' দিব পৰা নাই। আৰু এইটো পাৰ্টত 3টা ৰুম হৈ আছে। এইকেইটা ৰুমকেইটা অলপ ডাঙৰ ডাঙৰ। তো ইয়াৰ ৱাল গাঁথনি আৰু প্লাষ্টাৰৰ কাম হৈ আছে। তো এইকেইটাৰ কাম হ'ব আমাৰ পিছত। আৰু ইয়াৰ যোনখিনি মেটেৰিয়েল আছে, মেটেৰিয়েলখিনি আপোনালোকক দেখাই দিওঁ। টাটাৰ 1 নম্বৰ মেটেৰিয়েলখিনি আমাৰ ইউজ হৈছে ইণ্টাৰলক 60 mm, 40 mm এইবিলাক মাল ইউজ হৈছে আমাৰ। আৰু এইফালে যোনটো 10টা ৰুম আছে, এই 10টা ৰুমত যিহেতু সাইজখিনি ৰুমৰ 11x12 ৰুমৰ সাইজ হয়। তো ইয়াত মই সাইড ট্ৰে দিয়া নাই। ৰুমবিলাকত প্লেন চিলিং কৰি তাত মাজত ডিজাইন দি দিম। আৰু সাইড ট্ৰে এইটো কাৰণে দিয়া নাই, ৰুমটো যিহেতু সৰু, সাইড ট্ৰে দিলে মাজত জেগাটো নাথাকিব। আৰু ডিজাইনবিলাকো নিজৰ মতে মিলাই দিব লাগিব ৰুমটো সাইজ চাই পেলাই, যিহেতু মালিকে কৈ দিছে যে তুমি যিটো হিচাপত ভাল লাগে সেইটো হিচাপত কৰি দিয়া। তো 10টা ৰুমতে আমাৰ ডিজাইন হ'ব। তো ডিজাইনবিলাকো আপোনালোকক দেখাম। বাকী কাম চলি আছে, কামখিনি আপোনালোকক ভিডিঅ'খিনি দেখাই দিম, চাই লওক আপোনালোকে এবাৰ। বাকী লগ পাম, নমস্কাৰ।